Good evening, all of you. History চাই আছিলো আমি হিস্ট্রি কি চাই আছিলো হিস্ট্রি কি চাই আছিলো আৰু 1 মিনিট এনে আৰম্ভ কৰিব স্টার্ট কৰিছো ঠিক আছে না ওকে সাউন্ড চোৱা আমাৰ ট্ৰিকটো কি আছিল ঠিক আমি দুই ধৰণৰ লওঁ পাওঁ আমি অসমীয়াত ললে হলে আমি এনেকৈ লওঁ পাওঁ ডালিম খেতি কৰি তোমাক শাৰী লৈ দিম ঠিক আছে না ওকে ঠিক আছে সো কি হ'ব ডালিম খেতি কৰি তোমাক শাৰী লৈ দিম এটা আমাৰ কি হ'ব ঠিকটো হ'ব ওকে এটা আমাৰ কি হ'ব ঠিকটো হ'ব ওকে আৰু এই ট্ৰিকটোত আমি প্ৰথমৰ পৰা কি চালো দা মানে আমি দাগ বংশ বুলি ল'ব পাৰো হয়নে দাগ বংশ কি ইংলিছত কি বুলি ক'ব স্লেভ ডাইনাষ্টি এই স্লেভ ডাইনাষ্টি কি আছিল স্লেভ ডাইনাষ্টিত আমি কি চালো ইয়াত বেছি উল্লেখযোগ্য ৰজা কেজনৰ বিষয়েহে আমি চাম হয় নাই এটো কেতিয়া পাছিলে আমাৰ 1290 পৰা নহয় হয়নে 1206 পৰা 1290 লৈকে চলিছিল হয়নে 1206 পৰা কেতিয়ালৈকে চলিছিল 1290 লৈকে চলিছিল ইয়াত ইম্পৰ্টেন্ট ৰজা কোন কোন আছিল ইয়াত ইম্পৰ্টেন্ট ৰজা কোন কোন আছিল আমি ইয়াত ইম্পৰ্টেন্ট ৰজা বুলি ক'লে আমি কেইজনমানৰ নাম লৈছিলো এক নম্বৰ আছিল আইবাকৰ বিষয়ে পাইছিলো আইবাকে খিলত লৈছিলে নে খিলত লোৱা নাছিলে দুই নম্বৰতে কোন আছিল আমাৰ ইলতুৎমিছ আমি ইয়াত ইলতুৎমিছৰ বিষয়ে ইম্পৰ্টেন্ট দিম ইলতুৎমিছৰ বিষয়ে জানিম হয়নে যি কেইটামান কাম কৰিছিলে সেই কামখিনিৰ বিষয়ে আমি জানিব লাগে হৈ যাব তাৰপৰা আমি ইয়াত জানিম ৰাজিয়া সুলতানা তাৰপৰা কোন আছিল আমাৰ 4 নম্বৰতে বালবান মানে মই সিৰিয়েলি লিখা নাই যিজন ইম্পৰ্টেন্টৰ কথা কৈছো সেইজনৰ কথা লাগে এই বালবান ৰজা জন কি আছিল তেওঁ কৈছিলে তেওঁ যেটো গ্ৰুপ অফ চালিসা আছিল এই গ্ৰুপ অফ চালিসা তেওঁ সম্পূৰ্ণৰূপে নাইকিয়া কৰিছিল তেওঁ কৈছিল যে এইবিলাক নহব মানে এই গ্ৰুপ অফ চালিসা কি কৈছিল বালবানে দৰকাৰ নাই বুলি কৈছিল হ'ব আৰু এই বালবানে কি আৰম্ভ কৰিছিল ৰক্ত আৰু লু যেটো নীতি আছিল এই নীতিটো প্ৰথম আৰম্ভ কৰিছিল বালবনে তাৰপৰহে আমি কত পাম তুগলকত পাম হয়নে সো প্ৰথমে আৰম্ভ কৰিছিল কোনেটো বালবনে আৰম্ভ কৰিছিল ঠিক আছে না ৰক্ত আৰু লুৰ নীতি মানে তোমাৰ গাত তেজ আছে মোৰ হাতত তবল আছে যদি তুমি উৎপাত কৰা খেলিমেলি কৰা তোমাক কাটি দিয়া হ'ব কথা কিমানে ঠিক আছে এই জনৰ বিষয়ে আমি পঢ়িব লাগে ইলতুৎমিছে কি কাম আৰম্ভ কৰিছিল আমি সেইখিনি জানো আকৌ এবাৰ নকলেও হ'ব হয় সো সেইখিনি আমি মন দিব লাগিব ঠিক আছে না তো ইকতা সিস্টেমটোৰ বিষয় বহুত বেছি কি ইকতা সিস্টেমটো ঠিক আছে ইকতা সিস্টেমটোৰ বিষয় বহুত বেছি আছে ৰেড ক্লথ যেটো আছিল সেইটো কথাও বহুত বেছি পৰিমাণে অহা দেখা যায় কাৰ ইলতুৎমিছৰ আইবাকৰ গোলাম কোন আছিল ইলতুৎমিছ সো এওক কি বুলি কোৱা হয় স্লেভ অফ স্লেভ বুলিও কোৱা হয় এইখিনি আমি পঢ়া হ'ল নেক্সট আমি স্লেভ ডাইনাষ্টি চাইছিলো স্লেভ ডাইনাষ্টিৰ পাছত আমি কি পালো এই স্লেভ ডাইনাষ্টি শেষ হোৱাৰ পাছতে আমাৰ কি ডাইনাষ্টি আৰম্ভ হৈছিল আমাৰ খেতি মানে খিলজি
হয়নে খিলজি ডাইনাষ্টি আৰম্ভ হৈছিলে এই খিলজি ডাইনাষ্টি কেতিয়াৰ পৰা চলিছিলে এটা কিমান আছিলে 1290 পৰা 1320 লৈকে 1320 আছিলে আমাৰ খিলজি ডাইনাষ্টি চলিছিলে হল এই খিলজি ডাইনাষ্টি আৰম্ভ কৰিছিলে কোনে জালালউদ্দিন খিলজি হয়নে জালালউদ্দিন খিলজি সো এই বিষয়ে আমি বেছি চোৱাৰ দৰকাৰ নাই তেওঁ ভতিজাক যাৰ নাম আছিলে কি আছিলে জালালউদ্দিন খিলজি ভতিজাক আলাউদ্দিন খিলজি এই আলাউদ্দিন খিলজি তেওঁ কলৈ পঠিয়াইছিলে দক্ষিণ ভাৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে আৰু ঘূৰি গৈ পেলাই যেতিয়া এই জালালউদ্দিন খিলজিয়ে হিচাপ মানে বিচাৰিলে তুমি কিমান ধন সম্পত্তি পালা কি পালা সেইখিনি কথা কোৱা বুলি যেতিয়া ক'লে এই আলাউদ্দিন খিলজিক হত্যা কৰিলে জালালউদ্দিন খিলজি হত্যা কৰিলে আৰু আলাউদ্দিন খিলজি সময়ৰ পৰাই সেই সময়ত বিকাশ আৰম্ভ হ'বলৈ ধৰিলে হয়নে এই আলাউদ্দিন খিলজিৰ পৰা কি হ'ল বিকাশ আৰম্ভ হ'বলৈ ধৰিলে চাউণ্ড ঠিকে আছে নে বাৰু ওচৰত মানে পূজা পাতি আছে একদম চিঞৰি আছে ভালকে শুনা নাই চাগে ন মাইকটো লগাই নললেও হয় আমাৰ পঢ়া শুনাও থাকে নহয় ওকে ঠিকে আছে তেওঁ কি কৰিছিলে তেওঁ কিছুমান টেক্সৰ কাম কৰিছিলে হয়নে তেওঁ কিছুমান টেক্সৰ কাম কৰিছিলে সেইখিনি কোৱা হ'ল তেওঁ দিনতে কি আৰম্ভ কৰিছিলে যেটো কি বুলি কয় তোমাৰ ঘোঁৰা ব্ৰেণ্ডিং হয় না হৰ্স ব্ৰেণ্ডিং তেওঁৰ দিনতে আৰম্ভ হৈছিল মানে হৰ্স ব্ৰেণ্ডিং কি হৈছিল তেওঁৰ দিনতে আৰম্ভ হৈছিল হৰ্স ব্ৰেণ্ডিং আৰম্ভ হৈছিল তে মদ্যপানৰ ওপৰত কি কৰিছিল তে মদ্যপানৰ ওপৰত টেক্স নহয় মানে অৰ্থাৎ বন্ধ কৰিছিল মদ্যপান তেওঁ বন্ধ কৰিছিল আৰু তেওঁ সৰু সুৰা উৎসৱবিলাকত বন্ধ কৰিছিল তেওঁ বজাৰ নিয়ন্ত্ৰণ কৰিছিল মানে দাম দৰবিলাক তেওঁ ফিক্স কৰিছিল সেইখিনি কাম কোনে কৰিছিল আলাউদ্দিন খিলজিয়ে কৰিছিল তাৰ উপৰি এতিয়া মোক ক'ব লাগে তোমালোকে যে খিলত কোনে নলৈছিলে আলাউদ্দিন খিলজি হয়নে তেওঁ ক'লে যে এইবিলাক ধৰ্ম কাম ধৰ্মত হ'ব এইবোৰ ৰাজপ্ৰসাদত বা এখন ৰাজ্য কেনেকৈ চলিব এইবিলাক ধৰ্মই ডিচাইড কৰিব নোৱাৰিব হয়নে এইবোৰ ধৰ্মৰ লগত কথা নাই তেওঁ কেইটামান টেক্স লগাইছিলে কিনে পঢ়িলো আমি হয় নাই সো টেক্স পঢ়িলো তাৰ আহিলে কোন এজন কিছিলে অযোগ্য ৰজা আহিছিলে হয়নে এজন অযোগ্য ৰজা আহিছিলে সেই অযোগ্য ৰজাজনৰ নাম কি আছিলে এজন অযোগ্য ৰজা আহিছিলে সেই অযোগ্য ৰজাজনৰ নাম কি আছিলে কোৱা কি আছিলে কুতুবউদ্দিন মুবাৰক ঠিক আছে না কি আছিলে কুতুবউদ্দিন মুবাৰক আছিলে হয়নে ওকে তাৰ আহিলে কুতুবউদ্দিন মুবাৰক সো কুতুবউদ্দিনৰ বিষয়ে পঢ়িব লাগিব না নালাগে কুতুবউদ্দিন মুবাৰক হিষ্ট্ৰীত হেজন মানুহৰ কোনো জাগাই নাই যি এক্সট্ৰা একো কৰা নাই মুবাৰক ঠিক আছে না তাৰপা কোনে তেওঁক হত্যা কৰিলে খুসৰু খানে তেওঁ হত্যা কৰিলে কাৰ পৌষণপুৰ হত্যা কৰিলে তেওঁ ক'লে যে কোনে গাজী মালিক তেওঁ কোনে ক'লে গাজী মালিকে ক'লে যে তোমাৰ লোকৰ ৰাজ্যত এজন অযোগ্য ৰজা আছে আৰু তুমি কি চাই আছা তুমি কেলে ৰজা হৈ যোৱা নাই তেওঁক মাৰি পেলাই সো খুসৰু খানে কুতুবউদ্দিন মুবাৰকক হত্যা কৰিলে হত্যা কৰাৰ পাছত গাজী মালিকে তেওঁ হত্যা কৰিলে ঠিক আছে না আৰু গাজী মালিকে হত্যা কৰি পেলাই গাজী মালিকে এটা নতুন ডাইনাষ্টি এটা প্ৰতিষ্ঠা কৰিব গাজী মালিকে কি কৰিব এটা নতুন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব হবনে গাজী মালিকে এটা পাছতে নতুন ডাইনাষ্টি এটা প্ৰতিষ্ঠা কৰিব হ'ব এটা সেই নতুন ডাইনাষ্টিৰ নাম কি হ'ব সেই নতুন ডাইনাষ্টিৰ নাম হ'ব কি হ'ব খেতি কৰি তোমাক তুগলক ডাইনাষ্টি কেতিয়া পৰা হ'ব 1320 হৈ গ'ল 1320 পৰা 1414 লৈ কি হ'ব তুগলক ডাইনাষ্টিটো এষ্টাবলিশ হ'ব এই গাজী মালিকৰ নাম হ'ব কি এই গাজী মালিকে এটা নতুন নাম ল'ব কি ল'ব গিয়াসউদ্দিন খিলজি বুলি তেওঁ নাম লৈ পেলাই কৰিব এই বংশ প্ৰতিষ্ঠা কৰিব গিয়াসউদ্দিনে কৰিব এটা নতুন বংশ কৰিব প্ৰতিষ্ঠা কৰিব হ'ব ওকে সো এই গিয়াসউদ্দিন খিলজি কি হ'ব তেওঁ কি কাম কৰিব তেওঁ নলা অৰ্থাৎ কেনেল নিৰ্মাণৰ কাম আৰম্ভ কৰিব ডাক ব্যৱস্থা তেওঁ অলপ কাম কৰিব ডাক ব্যৱস্থাত অলপ তেওঁ কি কৰিব কাম কৰিব ঠিক আছে না ডাক ব্যৱস্থাৰ ওপৰত কোনে কাম কৰিব গিয়াসউদ্দিন খিলজিয়ে কৰিব খিলজি ক'ব আহিলে হয় ছাৰ হয় খিলজি ক'ব আহিব ইয়াত গিয়াসউদ্দিন
তুগলক গুড তোমালোকে এতিয়া জনা শুনা ল'ৰা ছোৱালী এইবিলাক এটা দুটা ভুল হ'লে তোমালোকে নিজে শুদ্ধ কৰিব পাৰা নহয় ওকে ঠিক আছে গিয়াসুদ্দিন তুগলক এই গিয়াসুদ্দিন তুগলকে কৰিব নলা নৰ্দমা আৰু কি কৰিব তেওঁ ডাক ব্যৱস্থাৰ তেওঁ কাম কৰিব হয়নে ডাক ব্যৱস্থাৰ তেওঁ কাম কৰিব আৰু জহৰ কোনে কৰাইছিলে জহৰ আলাউদ্দিন খিলজিয়ে কৰাইছিলে ব্লাড এণ্ড আইৰণ নীতিটো এই কাৰ পৰা আনিছিলে বলবনৰ পৰা আনিছিলে বলবনৰ পৰা লৈ পেলাই তেওঁ এইটো কোনে এপ্লাই কৰিছিলে আৰু ইয়াত গিয়াসুদ্দিন আলাউদ্দিন খিলজিয়েও এপ্লাই কৰিছিলে ফাৰ্ষ্ট ইয়াত কোনে এপ্লাই কৰিছিলে বলবনে এপ্লাই কৰিছিলে হ'ব তাৰপৰা কি আছিলে তাৰ পৰা এই গিয়াসুদ্দিনৰ পাছত এজন ৰজা আছিলে আৰু সেইজন প্ৰথম অৱস্থাতো ৰজা নাছিলে তাৰ নাম আছিলে জোনা খান ঠিক আছে নে জোনা খান বুলি এজন মানুহ আছিলে এই জোনা খানক লগত লৈ পেলাই কি কৈছিলে এই গিয়াসুদ্দিন তুগলকে কৈছিলে কাক খবৰ দিছিলে নিজামুদ্দিন আউলিয়া হয়নে আউলিয়া কিয় আহিলে এই নিজামুদ্দিন আউলিয়া নামটো ইয়াত কাৰণ ইয়াত কি কৈছিলে এই আলাউদ্দিন খিলজিয়ে কামবিলাক কৰাৰ লগতে তেওঁ আৰু এটা কাম কৰিছিলে কি কাম আছিলে তেওঁ যিবিলাক ভূমি আছিলে যিবিলাক ভূমি দৰমহা হিচাপে দিয়া হৈছিলে সেই ভূমিবিলাক খালিচা কৰিছিলে হয়নে খালিচা ভূমি কৰিছিলে আৰু খালিচা ভূমি কৰাৰ কাৰণে কি হ'ল খালিচা ভূমি কৰাৰ কাৰণে যিসকল ৰজা মহাৰজাৰ পৰা ভূমি সামন্তবিলাকে পাইছিলে ধৰা যিবিলাক পূজাৰী হওক বা যিকোনো মানুহে এই ভূমিখিনি যে পাইছিলে সেই ভূমি বহুতখিনি ভূমিৰ গৰাকী আছিলে নিজামুদ্দিন আউলিয়া ঠিক আছে নে চ' গিয়াসুদ্দিন তুগলকে ক'লে যে গিয়াসুদ্দিন আউলিয়া ভাই তোমাৰ ওচৰত যিমানবোৰ যি আছে ঠিক আছে তোমাৰ ওচৰত যিমানবোৰ ধন সম্পত্তি আছে বা মাটি আছে সেইখিনি আমি হিচাপ ল'বলৈ গৈ আছো মই আলাউদ্দিন খিলজি নহয় যে তুমি ক'বা যে দৰ্শন দুৱাৰ আছে মই গুচি যাম ঠিক আছে মই কোন হয় মই গিয়াসুদ্দিন তুগলক হয় চ' তুমি ভালে ভালে মই জনা খানক পঠিয়াইছো তুমি এইটো এটা উপদেশ হিচাপে লোৱা নে অৰ্ডাৰ হিচাপে লোৱা তুমি ৰেডি কৰি ৰাখা সব আমি গৈ আছো ঠিক আছে নে দিল্লী আমি পামগে আৰু ঠিক আছে নে তেওঁলোক বেংগলৰ পৰা আছিলে নাই সব বেংগলৰ যে আক্ৰমণ কৰিছিলে নাই সব বেংগলৰ পৰা আক্ৰমণ কৰি যোৱা অৱস্থাত দিল্লীলৈ খবৰ পঠাইছিলে কাৰণে নিজামুদ্দিন আউলিয়ালৈ খবৰ পঠাইছিলে যে আমি গৈ আছো এই খবৰটো জনা খানৰ তাত পঠিওৱা হ'ল চ' জনা খানক কৈ পঠিয়ালে যে মহাৰাজ দিল্লী এতিয়াও বহুত দূৰ তুমি আহি থাকা বাৰু খালি দিল্লী এতিয়া কি হ'ব দিল্লী এতিয়াও বহুত দূৰত আছে হয়নে সেই কথা কৈছিলে আৰু তাৰ মানে কি হ'ল তেওঁ মানে সঁচাকৈ তেওঁ গৈ নাপালেগে আধা ৰাস্তাতে তেওঁ থাকিবলৈ যিটো ঘৰ বনাই দিয়া হৈছিলে সেই ঘৰটো ভাঙি পেলাই তেওঁ মৃত্যু হৈছিলে কাৰ গিয়াসুদ্দিন তুগলকৰ মৃত্যু হৈছিলে আৰু এই জনা খানে ছেকেণ্ডজন ৰজাৰ নাম লৈছিলে হয়নে ছেকেণ্ডজন ৰজা আছিলে কি নাম আছিলে মহম্মদ বিন তুগলক নাম লৈছিলে এই মহম্মদ বিন তুগলকক সেই সময়ত তেজখোৱা ৰজা বুলিও কোৱা হৈছিলে কিয় কোৱা হৈছিলে বাৰু ক'ব পাৰিবানে কাৰণ তেওঁ বহুত পঢ়া শুনা মানুহ আছিলে পঢ়া শুনা মানুহ যদিও তেওঁ এনেকুৱা কিছুমান কাম কৰিছিলে যিখিনি কামৰ কাৰণে সেই সময়ত ৰাইজ কি আছিলে সুখী নাছিলে হয়নে সেই সময়ত কি আছিলে ৰাইজ সুখী নাছিলে গম পাইছা তেওঁ সেই কামখিনিৰ কাৰণে কি আছিলে ৰাইজ সুখী নাছিলে কিয় নাছিলে তেওঁ কি কাম কৰিছিলে বাৰু তেওঁ কি কাম কৰিছিলে কোৱা তেওঁ কি কাম কৰিছিলে কোৱা তেওঁ কি কামৰ কাৰণে আগৰ ক্লাছত কোৱা হৈছিলে হয়নে কি কামৰ কাৰণে তেওঁক বেয়া পাইছিলে ৰাইজে তেওঁ আছিলে কি আছিলে তেওঁ বিহাৰ আৰু ইউপি যিটো অঞ্চল আছিলে সেই অঞ্চলত কিছুমান কাম কৰিছিলে হয়নে কি কাম কৰিছিলে বিহাৰ আৰু ইউপি অঞ্চলত তেওঁ কি কাম কৰিছিলে কাৰ বিষয়ে চাম এতিয়া আমি মহম্মদ বিন তুগলক ধৰি পাইছানে পাইছা এই মহম্মদ বিন তুগলকৰ কি কাম কৰিলে তেওঁ টেক্স লগাইছিলে ক'ত দুৱাব অঞ্চলত হয়নে দুৱাব নৈৰ ওচৰত দুৱাব অঞ্চল তেওঁ টেক্স লগাইছিলে এইখিনি কথা কোৱা হ'ল হয়নে টেক্স যেতিয়া লগাই দিলে তাৰ মানুহবিলাকে বিক্ষোভ প্ৰদৰ্শন কৰিলে তেওঁলোকে আন্দোলন কৰিব ল'লে হয় নাই আৰু আন্দোলন কৰাৰ ফলত দেখিলে যে মই যে দেখোন টকা মোৰ আহিব বুলি মই টেক্স লগাইছিলোঁ টেক্সটোত পইচা দেখোন নাহিলে পইচা উল্টাই দিব লগা হ'ল ঠিক আছে নে চ' পইচা উল্টাই দিব লগা হ'লত তেওঁ
কি পইচা বনাব ললে কিহৰ পইচা কপাৰৰ পইচা আৰু একদম সিম্পলকে কপাৰ কইন বনাবলৈ ললে যাৰ ফলত তাত কি হ'ল গোটেই পইচা হৈ গ'ল ঠিক আছে নে ঘৰটো মানুহবিলাকে পইচা বনাবলৈ ললে দেখিলে এতিয়া উল্টা হল কথাটো আকৌ তেওঁ পইচাবিলাক ঘূৰাই বিচাৰিলে ঠিক আছে নে পইচাবিলাক আকৌ ঘূৰাই বিচাৰিলে এইকেইটা তেওঁৰ দ্বাৰা কৰা কাম এটা মানে কি ভুল কাম ঠিক আছে নে থাৰ্ড নম্বৰ কি তেওঁ কেপিটেল কৈছিলে দিল্লীত আছিলে দিল্লীৰ পৰা কেপিটেল আনি ক'লে লৈ গ'ল তেওঁ দৌলতাবাদলৈ কেপিটেল লৈ গ'ল দৌলতাবাদলৈ কেপিটেল লৈ গ'ল ঠিক আছে নে এই দৌলতাবাদ ক'ত আছে এই দৌলতাবাদ ক'ত আছে এই দৌলতাবাদ ক'ত আছে এই দৌলতাবাদ ক'ত আছে দিল্লী আছিলে হয় নাই কেপিটেল প্ৰথম কৈছে যাওঁ দিল্লী আছিলে এই দিল্লীৰ পৰা কেপিটেল কৰি লৈ আহিলে নৰ্মদা নদী কৃষ্ণা নদী পাৰ কৰি নৰ্মদা তাপ্তি তাৰপৰা তোমাৰ বিন্ধ্যাচল পৰ্বত সতপুৰা পৰ্বত গোটেইবিলাক পাৰ কৰি পেলাই গৰম দিনত কিছানে গৰম দিনত ক'লে লৈ আহিলে দৌলতাবাদলৈ কেপিটেল অনাৰ কথা ভাবিলে কিয় আনিলে কাৰণ তেওঁ জানিছিলে যে এই ওপৰত কি আছে গোটেই চাইনা মংগোলিয়া এই গোটেই অঞ্চলটো কাৰ উপদ্ৰৱ আছিলে সেই সময়তে মংগোলীয়সকলৰ উপদ্ৰৱ আছিলে যদি আমি এই দিল্লীত থাকো আমাৰ কেপিটেল দিল্লীত ৰাখো তেতিয়াহ'লে এওঁলোকৰ পৰা আমি আক্ৰমণৰ সন্মুখীন হোৱাৰ চান্স থাকিব সো সেইকাৰণে তেওঁলোকৰ হাত সাৰিবৰ কাৰণে কৰিলে কেপিটেল শিফ্ট কৰাৰ কথা ভাবিলে আৰু এটা গৰম দিন বাছি ল'লে গৰম দিনত কেপিটেল গৈ থাকোঁতে আধা সৈনিক তেওঁ মৰি শেষেই হ'ল তাৰ পাছত যেতিয়া দেখিলে যে সৈনিকবোৰ বহুত মৰি যাওঁ ঘূৰি যোৱাৰ আকৌ প্লেন কৰিলে আকৌ ঘূৰি যাওঁতেও আধা সৈনিক তেওঁ কৰিলে মাৰিলে হয়নে মাৰিলে কি হয় তেওঁ কেপিটেল ক'লে গৈছিলে দৌলতাবাদলৈ লৈ গৈছিলে এইকেইটা কাৰ কাম আছিলে এইকেইটা আমাৰ মহম্মদ বিন তুগলকৰ কাম আছিলে ঠিক আছে মহম্মদ বিন তুগলকৰ যেটা ভুল কাম আছিলে হ'ল আৰু মহম্মদ বিন তুগলকৰ সময়ত কোন আহিছিলে মহম্মদ বিন তুগলকৰ সময়ত কোন আহিছিলে মহম্মদ বিন তুগলকৰ সময়ত ইবন বতুতা আহিছিলে হয়নে কোন আহিছিলে ইবন বতুতা আহিছিলে হ'ব আৰু তেওঁ সময়তে কি হৈছিলে গোটেই ৰাজ্য ডাঙৰ হৈ আছিলে হয় নাই তেওঁ সময়তে ৰাজ্যখন ডাঙৰ হৈ আছিলে দিল্লী আছিলে এই দিল্লীৰ পৰা কেপিটেল মানে কি হ'ল দিল্লী গোটেই টেৰিটৰি তেওঁৰ কবলতে আছিলে তেওঁ যেতিয়া অযোগ্য ৰজা হ'ল সেই অযোগ্য হোৱাৰ সময়ত কি হ'ল তেওঁ যেতিয়া মানে পাৱাৰ যেতিয়া কমি আহিব ধৰিলে পাৱাৰ কমি অহা সময়ত এইফালে তলফালে কেইখনমান সৰু কেইটামান পাৰ্টি যেনেকৈ আমি ক'ব পাৰোঁ এটাক আমি ক'ব পাৰোঁ আমাৰ যে এইটো হৰিহৰ যে আৰম্ভ কৰিলে কি আছিলে বিজয়নগৰ এক নম্বৰ বিজয়নগৰ এম্পায়াৰ এই বিজয়নগৰ এম্পায়াৰ কি কৰিলে যে নিজে তেওঁ ক'লে যে বিজয়নগৰে আমি আৰু এই পাৰ্টিৰ এই মহম্মদ বিন তুগলকৰ আমি এতিয়া স্বাধীন নহয় আমি নিজকে আমি মহম্মদ বিন তুগলকৰ এতিয়া পৰাধীন নহয় তেওঁলোকে নিজকে স্বাধীন ডিক্লেয়াৰ কৰি দিলে আৰু আছিলে বাহমানি সাম্ৰাজ্য এই বাহমানি সাম্ৰাজ্যও নিজকে কৰিলে নিজকে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰিলে এই বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিলে কোনে হৰিহৰ বুক্কা ৰায় হয়নে সেই বিষয়ে পঢ়িমগে চিন্তা কৰিব নালাগে সো এতিয়া মই এনে জাষ্ট কৈ দিছো তেওঁলোকে 1336 চনত কি কৰিলে মানে নিজকে ইণ্ডিপেণ্ডেণ্ট ডিক্লেয়াৰ কৰিলে আৰু বাহমানি সকলে কি কৰিলে 1347 চনত নিজকে ইণ্ডিপেণ্ডেণ্ট ডিক্লেয়াৰ কৰিলে কাৰ পৰা এই মহম্মদ বিন তুগলকৰ পৰা কাৰণ এই মহম্মদ বিন তুগলক এজন তেজখোৱা শাসক বুলি কোৱা হৈছিলে তেওঁ বহুত কাম ভুল কৰিছিলে প্ৰজাই তেওঁৰ প্ৰতি কোনো সন্তুষ্ট নাছিলে যেতিয়া তেওঁৰ মৃত্যু হৈছিলে সকলো প্ৰজাই ফূৰ্তি কৰিছিলে ঠিক আছে নে সকলো প্ৰজাই ফূৰ্তি কৰিছিলে আৰু তেওঁৰ দিনতে কোন আহিছিলে মৰক্কোৰ পৰা আফ্ৰিকাৰ কোন আহিছিলে ইবন বতুতা আহিছিলে হয়নে আফ্ৰিকাৰ বহুত ৭০০০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি ৭০০০ কিলোমিটাৰ দূৰৰ পৰা কোন আহিছিলে ইবন বতুতা আহিছিলে আৰু তেওঁ কামত তেওঁ আকৃষ্ট হৈ পেলাই তেওঁ কি কৰিলে দিল্লী কাজী হিচাপে নিযুক্তি দিলে হয়নে এইখিনি মই দুবাৰ কিয় কৈছো গম পোৱা নাই এইখিনিৰ পৰা কুৱেশ্যন ভালেমান কিতাপ পৰীক্ষাত অহা দেখা যায় আৰু সেইকাৰণে এইকেইটা একদম ভেৰি কেয়াৰফুলি মন দিবা কোনটো সময়ত কি আছিলে গোটেইখিনি এবাৰ ৰিভাইজ কৰাটো বহুত দৰকাৰ হ'ব তোমালোকৰ ঠিক আছে নে সো কিয় বিজয়নগৰ আৰু বাহমানি সাম্ৰাজ্য কৰিলে তেওঁলোকে নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি কৰিলে ডিক্লেয়াৰ কৰিলে হ'বনে হ'ব ঠিক আছে নে তাৰপাছত কোন আহিব আমাৰ ফিৰোজ শ্বাহ তুগলক আহিব তাৰপাছত কোন আহিব ফিৰোজ শ্বাহ তুগলক আহিব এইখনতে আকৌ লিখিব পৰা হ'বনে চেষ্টা কৰোচোন কোন আহিব ফিৰোজ শ্বাহ তুগলক ফিৰোজ শ্বাহ তুগলক তেওঁ কোন বংশৰ তুগলকৰ হয় না তুগলকৰ আমি তলতে লিখিব বিচাৰিম কাক ফিৰোজ শ্বাহ তুগলক ওকে ফিৰোজ শ্বাহ তুগলকে কি কাম কৰিলে কোৱা ফিৰোজ শ্বাহ তুগলকে অকমান জ্ঞানী আছিলে তেওঁ মানুহজন অকমান ভালো আছিলে হয়নে তেওঁ অকমান মানুহজন কি আছিলে ভালো আছিলে হ'ব ফিৰোজ শ্বাহ তুগলক ফিৰোজ শ্বাহ তুগলক ফিৰোজ শ্বাহ তুগলক তেওঁ কি আছিলে তেওঁ
এই যে জনা খান আছিল ন, কাৰ নাম আছিলে জনা খান আছিলে গিয়াছুদ্দিন তুগলকৰ তলৰজন গিয়াছুদ্দিন তুগলকৰ পিতেক। তেওঁ পাছৰজন নাম এই জনা খান বুলি কাক কোৱা হয়? মহম্মদ বিন তুগলক নহয় জানো? মহম্মদ বিন তুগলক। এই মহম্মদ বিন তুগলকৰ নাম আছিলে কি জনা খান। চ' জনা খানৰ স্মৃতিত তেওঁ কি বনালে? এখন চহৰ নিৰ্মাণ কৰিলে, যিখনৰ নাম দিলে জনাপুৰ, হয় না? জনাপুৰ বুলি এখন তেওঁ চহৰ নিৰ্মাণ কৰিলে। জনাপুৰ বুলি এখন তেওঁ চহৰৰ নিৰ্মাণ কৰিলে। ঠিক আছে নে? তেওঁ লগতে কি কৰিলে? 300 মানতকৈ বেছি চহৰ নিৰ্মাণ কৰিলে। চহৰ কিমান নিৰ্মাণ কৰিলে? 300তকৈ বেছি চহৰ নিৰ্মাণ কৰিলে। প্ৰথমে কেনেলৰ আৰম্ভণি কৰিছিলে কোনে? আমাৰ গিয়াছুদ্দিন তুগলকে। কিন্তু তেওঁ গোটেই কেনেলৰ নেটৱৰ্ক বনাই পেলালে, জাল বনাই পেলালে। নেটৱৰ্ক গোটেই কি কৰিলে? নেটৱৰ্ক অফ কেনেল, হয়নে? গোটেই নলা নৰ্দমা তেওঁ বিস্তাৰভাৱে তেওঁ কৰিলে বনাই পেলালে। এইখিনি কাম তেওঁ কৰিলে, যিখিনি কাম কৰিলে এজন কৃষকৰ বহুত সুবিধা হয়, হয়নে? এজন কৃষকৰ বহুত সুবিধা হয়। নেটৱৰ্ক তেওঁ বাগিচা বনালে, বহুত হাজাৰ হাজাৰ কি বনালে? তেওঁ বাগিচা নিৰ্মাণ কৰিলে। বাগিচা নিৰ্মাণ কৰিলে। কোনে কৰিলে এইখিনি কাম? ফিৰোজ শ্বাহ তুগলকে কৰিলে। কোনে কৰিলে? ফিৰোজ শ্বাহ তুগলকে কৰিলে বাগিচা নিৰ্মাণ কৰিলে। এই ফিৰোজ শ্বাহ তুগলকে কি কৰিলে? সেই সময়ত তেওঁলোকৰ গ্ৰন্থসমূহ, যিসমূহ গ্ৰন্থ তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থ আছিলে, সেই গ্ৰন্থসমূহ তেওঁলোকে হিন্দী ভাষালৈ ৰূপান্তৰ কৰিলে। হিন্দীলৈ গ্ৰন্থসমূহ ৰূপান্তৰ কৰিব ল'লে। যেতিয়া হিন্দীলৈ ৰূপান্তৰ কৰিলে, তেতিয়া কি হ'ল? তেওঁলোকৰ যিবিলাক মানুহ আছিলে ন, তেওঁলোকৰ ধৰ্ম যিখিনি মানে মুছলমান মানুহ আছিলে, তেওঁলোকে ভাবিলে যে এই ৰজাৰ এতিয়া আমাৰ হৈ থকা নাই, এতিয়া ৰজাই কি কৰিলে? বৈষম্যমূলক আচৰণ কৰিব লৈছে বুলি ভাবিলে। তেওঁলোকে দেখিলে যে দেখিছ চব হিন্দু কৰি পেলাই, চব হিন্দী হেৰি কৰি লৈছে, আমাৰ একো এতিয়া মহত্বই নাথাকিব, এতিয়া আমাৰ একো অস্তিত্বই নাথাকিব বুলি তেওঁলোকে ভয় খালে। চব ৰজাই ভাবিলে যে মই এইটো ধৰ্ম বৈষম্যমূলক আচৰণ কৰিব যোৱা নাই, মোক কিয় এনেকে ভাবিছে সকলোৱে। চ' তেওঁ কৰিলে ব্ৰাহ্মণসকলৰ ওপৰতো জাজিয়া টেক্স লগালে। চ' কি কৰিলে? তেওঁ ব্ৰাহ্মণৰ ওপৰত জাজিয়া টেক্স লগোৱা প্ৰথম কোন আছিলে? জাজিয়া অন ব্ৰাহ্মণ, হয়নে? ব্ৰাহ্মণৰ ওপৰত তেওঁ কি লগালে? জাজিয়া টেক্স লগালে। জাজিয়া টেক্স অন ব্ৰাহ্মণ। ব্ৰাহ্মীণসকলৰ ওপৰত কি লগালে? তেওঁ জাজিয়া টেক্স লগালে। জাজিয়া টেক্স কাৰ ওপৰত লগালে? ব্ৰাহ্মীণসকলৰ ওপৰত লগালে। চ' জাজিয়া টেক্স ব্ৰাহ্মীণসকলৰ ওপৰত লগোৱা মানুহজন কোন হ'ব? ফিৰোজ শ্বাহ তুগলক হ'ব, হয়নে? ফিৰোজ শ্বাহ তুগলক হ'বনে? তেওঁ কি বনাইছিলে? কেনেল বনাইছিলে, গাৰ্ডেন বনাইছিলে, এইখিনি কাম তেওঁ কৰিছিলে, হ'বনে? ফিৰোজ শ্বাহ তুগলক। ঠিক আছে নে? ফিৰোজ শ্বাহ তুগলকে কৈছিলে ব্ৰাহ্মণৰ ওপৰত জাজিয়া টেক্স লগাইছিলে। বাকীকেইটা টেক্সৰ কথা আমি আগৰ ক্লাছতে পঢ়া হৈছে। চ' পৰীক্ষাত এইকেইটা একদম ঘূৰাই পকাই আহি থাকে আমাৰ, ঠিক আছে নে? ঘূৰাই পকাই আহি থাকে, হ'ব? তাৰপৰা এজন সৰু সাম্ৰাজ্য, এজন পালাম, দিল্লীৰ পৰা পালামলৈকে এখন সৰু সাম্ৰাজ্য থকা বুলি কোৱা যায়, যিখন আছিলে নাছিৰুদ্দিন শ্বাহ বুলি কোৱা, বা নাছিৰুদ্দিন বুলি কোৱা, যি কোৱা, বা আৰু কি ক'ব পাৰি তাক? নাছিৰুদ্দিন মহম্মদ ক'ব পাৰা, হয়নে? নাছিৰুদ্দিন মহম্মদ ক'ব পাৰা, বা নাছিৰুদ্দিন শ্বাহ ক'ব পাৰা। কাক? ফিৰোজ শ্বাহ তুগলকৰ পাছৰজনক। কাক? ফিৰোজ শ্বাহ তুগলকৰ পাছৰজনক। ফিৰোজ শ্বাহ তুগলকৰ পাছৰজনৰ নাম কি হ'ব এতিয়া? নাছিৰুদ্দিন শ্বাহ। নাম ইয়াত ছেম পাবা দেই, কেইবা ঠাইতো ছেম পাবা, সেইকাৰণে একদম কনফিউজ নহবা। আৰু এইকেইটা নামত পৰীক্ষাত প্ৰশ্নও নাহে বাৰু। নাছিৰুদ্দিন শ্বাহ বা নাছিৰুদ্দিন মহম্মদ, ঠিক আছে নে? মহম্মদ শ্বৰ্টকে লিখিছো হা। এই নাছিৰুদ্দিন মহম্মদৰ কাৰ্যকলাপ বৰ বেছি নাই। তেওঁ সৰু সাম্ৰাজ্য এখনৰ ৰজা আছিলে। সৰু সাম্ৰাজ্যৰ ৰজা আছিলে। তেওঁ কৈছিলে সৰু সাম্ৰাজ্যৰ কি আছিলে? ৰজা আছিলে। কৈছিলে নাছিৰুদ্দিন শ্বাহ। ঠিক আছে? চ' তেওঁৰ সাম্ৰাজ্যত এজন মানুহ আছিলে, যিজনে কি কৰিলে? মংগোলীয়সকলৰ ৰজা। আপুনি গম পোৱা নে মংগোলীয়সকল কৰিছিলে ওপৰৰ যিডোখৰ জেগাত আছিলে, হয়নে? একদম ইউৰোপৰ, চাইনা গোটেই কি আছিলে? মংগোলীয়সকল আছিলে। এই মংগোলীয়সকলৰ এজন ৰজা, কি আছিলে নামটো? কোৱা। কোনজন ৰজা খিজৰ খানে মাতি আনিছিলে? খিজৰ খান। কোনজন ৰজাক খিজৰ খানে মাতি আনিছিলে? কোৱা। তাইমুৰ, হয়নে? তাইমুৰক মাতি আনিছিলে। চ' খিজৰ খানে তাইমুৰক মাতি আনি পেলাই তাইমুৰৰ হতুৱাই কাক মৰালে? তাইমুৰ ৰঙৰ হতুৱাই কাক মৰালে? নাছিৰুদ্দিন মহম্মদক মৰুৱালে, হয়নে? চ' তাৰ পাছত খিজৰ খানে গৈ পেলাই ৰজা হ'ল, আৰু খিজৰ খানে এটা নতুন বংশ প্ৰতিষ্ঠা কৰিব, যিটো বংশ কোৱা হ'ব চৈয়দ বংশ, চৈয়দ ডাইনাষ্টি। চ' খিজিৰ খানে কি বংশ প্ৰতিষ্ঠা কৰিব? চৈয়দ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব, আৰু যিটো ডাইনাষ্টি কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব? 1414 আছিলে ন?
1412 1526 1526 হলে কি বংশ চলিব 1526 হলে কি বংশ চলিব সৈয়দ ডাইনাস্টি চলিব ঠিক আছে না 1526 হলে কি বংশ চলিব সৈয়দ ডাইনাস্টি চলিব কি বলো আচ্ছা 1451 বুঢ়া হৈ আহিছো 1451 ঠিক আছে তেনেকে সচেতন নাগৰিক থাকিলে ভাল লাগে ক্লাছটো ঠিক আছে না সো কি হ'ব 1451 লৈ কোন থাকিব 1414 পৰা 1451 লৈ কোন থাকিব আমাৰ সৈয়দ ডাইনাস্টি আৰম্ভ হ'ব যেটো খিজৰে খানে আৰম্ভ কৰিব যেটো কোনে আৰম্ভ কৰিব খিজৰে খানে আৰম্ভ কৰিব বুজি পোৱাত কিবা দিগদাৰ খিজৰে খানে আৰম্ভ কৰা ডাইনাস্টিটোৰ নাম কি হ'ব সৈয়দ ডাইনাস্টি ওকে এই খিজৰে খানকে শিয়া মুছলমান ফাৰ্স্ট শিয়া মুছলমান ডাইনাস্টি বুলি কোৱা হয় বাকি আগৰবিলাক সুন্নি আছিল হয়নে সো মুছলমানসকলৰ বিলাক ধৰ্মীয় ভাগ বা তেওঁলোকৰ ভাগ আৰু এইবিলাক কি হয় প্ৰথমে কি হলে সুন্নিসকল আছিল এতিয়া কি হ'ব শিয়া মুছলমানৰ ডাইনাস্টি প্ৰথমটো আৰম্ভ হ'ব যাৰ নাম হ'ব কি সৈয়দ ডাইনাস্টি যেটো খিজৰে খানে আৰম্ভ কৰিব ঠিক আছে না যেটো কোনে আৰম্ভ কৰিব খিজৰে খানে আৰম্ভ কৰিব তেওঁ বহুত একো এটা নাই তেওঁৰ নামত আমি একো পঢ়িবলৈ নাপাওঁ তেওঁ কৈছিলে খুতৱা শুনিছা খুতৱা বুলি ক'লে বুজি পাবানে খুতৱা কি হয় সৈয়দ ডাইনাস্টি Sayyid dynasty 1414 to 1451 এটো কোনে আৰম্ভ কৰিছিলে খিজৰা খান কোনে খিজৰা খান তেওঁ কি আছিল শিয়া মুছলমান আছিল শিয়া মুছলিম আছিল তেওঁৰ নামত কি আছিল খুতৱা কেতিয়াও নপঢ়াইছিল খুতৱা শুনিছানে কি বস্তু খুতৱা মানে নামাজৰ আগত পঢ়া হয় নামাজৰ আগত ৰজা এজনৰ প্ৰশংসা বিলাক কৈ দিয়া হয় ধৰা এনে কৈ দিয়া হয় যে সকলো যেতিয়া জুম্মা নামাজ পঢ়ি থাকে তা কৈ দিয়া হয় যে ৰজাৰ নামত এটা আশীৰ্বাদ বিচাৰিব লাগে হয়নে যে আমাৰ ৰজাক আৰু শক্তি দিয়ক আমাৰ ৰজাক আৰু ধন সম্পত্তি দিয়ক সেই তেনেকে মানে কি ৰজাই নিজৰ নামত আশীৰ্বাদ বিচাৰি পেলাই সকলো জামাতিৰ পৰা কি হয় একেলগে যেতিয়া নামাজ পঢ়ে ন তেতিয়া তেওঁলোকৰ পৰা এই আশীৰ্বাদ বিচাৰি লোৱা হয় ঠিক আছে নে সেইটো খুতৱা বুলি কোৱা হয় ঠিক আছে তেওঁৰ নামত খুতৱা পঢ়াইছিল নে তেওঁৰ নামত খুতৱা নপঢ়াইছিল তেওঁ নিজকে ৰজা বুলি কবলৈও বেয়া পাইছিল কোনে খিজৰে খানে বেয়া পাইছিল ঠিক আছে নাই হোৱা খিজৰে খানে বেয়া পাইছিল হবনে তাৰপা কোন আহিব এজন তাৰ পাছতো আৰু যোগ্য ৰজা নাই এজন আহে মুবাৰক বুলি আহে এজন আহিব তোমাৰ আলাউদ্দিন আলাম বুলি আহিব তেওঁৰো ইমান এটা ইম্পৰ্টেন্ট নাই সব কি হ'ব তাৰ পাছত আৰু সৈয়দ ডাইনাস্টিৰ বিষয়ে আমি বেছি নপঢ়িলেও হ'ব ঠিক আছে সো কি হলে খিজৰি খানে তো এষ্টাব্লিছ কৰিলে তেওঁৰ বিষয়ে আমি বহুতখিনি নাপাওঁ তাৰপা কোন আহিব মুবাৰক বুলি জন আহিলে মুবাৰক আহিলে তাৰপা কোন আহিব আলাউদ্দিন আলম এই আলাউদ্দিন আলমক হত্যা কৰিব কোনে হত্যা কৰিব জানা বাহলুলে হত্যা কৰিব আৰু বাহলুল আৰু মানে কি কৰিব লডি ডাইনাস্টি এষ্টাব্লিছ কৰিব লডি ডাইনাস্টি কেতিয়াবা কোলৈকে চলিব কিমান আছিল 1451 ৰ পৰা 1526 লৈকে চলিব 1451 ৰ পৰা 1526 লৈকে চলিব কি বংশ চলিব লডি বংশ চলিব ঠিক আছে না বুজি পাইছা এখিলৈকে বাহলুল লডিয়ে কি কা হত্যা কৰিব বাহলুলে কা হত্যা কৰিব আলাউদ্দিন আলমক হত্যা কৰিব ঠিক আছে না বাহলুলে স্যার দয়ালু ৰজা কোনজন আছিল দয়ালু ৰজা বুলি ক'লে তুমি আৰু এজন পাবা এতিয়া পাবা তুমি বাহলুল লডি এজন দয়ালু ৰজা হয় তেওঁ বহুত ৰেসপেক্ট কৰিছিল তেওঁ সমাজত বা তেওঁ সাম্ৰাজ্যত যিসকল মন্ত্ৰী আছিল সেইসকল তেওঁ বহুত ৰেসপেক্ট কৰিছিল কি আছিল মানে তেওঁলোকে সবকে বহাই লোৱাৰ পাছতে তেওঁ বহিছিল আৰু এজন ৰজা ইমানো কি হ'ব নালাগে ইমানো সাধাৰণ হ'ব নালাগে হয়নে একদম তো ইমান মানে কি সবকে ইমান ৰেসপেক্ট দিব দৰকাৰ নাই জুখৰ ৰেসপেক্ট দিব লাগে মানুহে জুখতকে বেছি ৰেসপেক্ট দিলে তুমি ভয় পাবা বুলি ভাবিব হয়নে সো এইজন ৰজাৰ লগতো হেতুৱে হ'ল তেওঁ বহুত বেছি কৈছিলে মানুহক ৰেসপেক্ট কৰিছিল ঠিক আছে সো সেই কাৰণে আমি এওঁৰ বিষয়ে বেছি পঢ়িবলৈ নাপালো এই অশোকৰ বিষয়ে ধেৰ পঢ়িবলৈ পালো কাৰণ তেওঁ খতৰনাক আছিল হয়নে সো আমি যিসকল ৰজা বহুত ঠাণ্ডা মুণ্ডা আছিলে সেইও আমি এনেও স্কিপ কৰি দিছো হিষ্ট্ৰীত তেওঁলোকৰ একো কামেই নাই
বাহলুল লোডি আছিলে হয়নে ওকে তেওঁ কি কৈছিলে বাহলুলে একো বৰ এটা কাম কৰা নাই বাহলুলে এটাই কাম কৰিছিলে তেওঁ বাহলুলি মুদ্ৰা প্ৰচলন কৰিছিলে হয়নে বাহলুলি মুদ্ৰা বাহলুলি কইন বাহলুলি মুদ্ৰা প্ৰচলন কৰিছিলে বাহলুলি কইন প্ৰস্তুত কৰিছিলে যিটো কইন একদম আমাৰ আকবৰৰ সময়লৈকে চলি গৈছিলে বহুত দীঘলীয়া আছিলে লং টাৰ্ম চলিছিলে লং টাৰ্ম ৰান হৈছিলে কি তেওঁ মুদ্ৰাটোৱে লং টাৰ্ম মানে ৰান কৰিছিলে আৰু তেওঁ পাছত কৈছিলে সিকন্দৰ বুলি এজন আহিছিলে ৰজা সিকন্দৰ বুলি এজন ৰজা আহিছিলে সিকন্দৰ ৰজাই 1506 চনত দিল্লী চহৰখনৰ প্ৰতিষ্ঠা কৰিছিলে দিল্লী চহৰখনৰ প্ৰতিষ্ঠা কৰিছিলে কোনে সিকন্দৰ নামৰ এজন ৰজাই কিমান চনত 1506 চনত বাহলুল লোডিৰ পাছত হয়নে বাহলুল লোডিৰ পাছত আৰু বাহলুল বংশৰ শেষ ৰজা কৈছিলে ইব্ৰাহিম লোডি আছিলে হয়নে কৈছিলে ইব্ৰাহিম লোডি কৈছিলে ইব্ৰাহিম লোডি এই ইব্ৰাহিম লোডি কেছটো গম পোৱা নে ওকে মই সেইবোৰ কমাই জানো পাত্তা নিদিওঁ চিন্তাই নকৰিবা তুমি ঠিক আছে না ওকে তেওঁ কৈছিলে তাৰ কি এতিয়া লোডি বংশ আহিব এতিয়া কোনে এতিয়া লোডি বংশ ওকে লোডি ডাইনাষ্টি কিমানৰ পৰা আছিলে আমাৰ 1451 পৰা 1526 যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে কোনে বাহলুল লোডিয়ে প্ৰতিষ্ঠা কৰিছিলে তাৰপৰা কোন আহিছিলে তেওঁ এজন কিছিলে ৰেছপেক্ট কৰিছিলে সকলোকে হয়নে তেওঁ সকলোকে ৰেছপেক্ট কৰিছিলে তাৰপৰা কোন আহিলে আমাৰ সিকন্দৰ কৰিলে সিকন্দৰে 1506 চনত দিল্লী চহৰ প্ৰতিষ্ঠা কৰিছিলে হয়নে তাৰপৰা কোন আহিব আমাৰ শেষ ৰজাজনৰ বিষয়ে আমি চাম শেষ ৰজা কোন আহিব ইব্ৰাহিম লোডি এই ইব্ৰাহিম লোডিৰ বিষয়ে আমি এতিয়া চাম তাৰমানে আমি বাবৰক লগ পাম এতিয়া হয়নে তাৰমানে আমাৰ এই বংশখিনি শেষ হ'বলৈ গৈছে যদি ইব্ৰাহিম লোডিক পালোঁ মানে বাবৰক পাবলৈ গৈ আছো হয়নে বাবৰক পাবলৈ গৈ আছো এতিয়া চাবা খাটলি বুলি এখন যুদ্ধ হৈছিলে শুনিছানে 1517 তোমালোকে পাইছা নে জানো বেটেল অফ খাটলি পাইছা নে বাৰু বেটেল অফ খাটলি 1517 হৈছিলে পাইছা নে নাই পোৱা নে চোৱা এইখন অলপ ফেমাছ নহয় সেইকাৰণে চাগে পোৱা নাই চাবা কি হ'ব এতিয়া কি হ'ব কথাটো দিল্লীত তেওঁলোকৰ শাসন আছিলে হয়নে দিল্লীত কাৰ শাসন আছিলে এই লোডি বংশৰ দিল্লীত সেই সময়ত কি আছিলে শাসন কৰিছিলে হয়নে তো এইফালে কোন আছিলে এইফালে ফাৰগানা নামৰ জেগাত আফগানিস্তানৰ ফালে ফাৰগানা নামৰ জেগাত কোনে শাসন কৰিছিলে তাত আছিলে আমাৰ বাবৰ ভাই আছিলে আমাৰ বাবৰ আছিল জানা বাবৰ আছিলে ফাৰগানাত কৈছিলে বাবৰ আছিলে আৰু এইফালে তেতিয়া এটা বংশ শাসন কৰিছিলে এজন ৰজা আছিলে সেইজনৰ ৰজাৰ নাম আছিলে ৰাণা সাংগা এই ৰজাজনৰ নাম আছিলে ৰাণা সাংগা বুলি এজন ৰজা আছিল হয়নে কেনে দৌলত খান লোডি আৰু আলাম খান লোডি ঠিক আছে নে দৌলত খান লোডি আৰু আলাম খান লোডি বুলি এই দিল্লী লোডি বংশ চাইডত তেওঁ ভাগিনীয়েক মোমায়েক কাৰ ভাগিনীয়েক মোমায়েক হ'ব ইব্ৰাহিম লোডি পৰিয়ালৰ মানুহ দুজনে শাসন কৰিছিলে কি হ'ব দৌলত খান লোডি ভালকে চাবা দেই এই ডখৰে অকমান পাজল থাকে দৌলত খান লোডি আৰু আলাম খান লোডি ঠিক আছে নে দৌলত খান লোডি আৰু কি হ'ব আলাম খান লোডি বুলি দুজনে এফালে শাসন কৰিছিলে আৰু এইফালে কাৰ শাসন আছিলে ইয়াত আমাৰ মানে এইটো ইব্ৰাহিম লোডি শাসন আছিলে সো এই ৰাণা সাংগাৰ লগত কাৰ বেয়া আছিলে আমাৰ ইব্ৰাহিম লোডি বেয়া আছিলে চোৱা বেলেগে কেতিয়া তোমাৰ ঘৰত সোমাব পাৰিব তোমাৰ ঘৰত যদি কাজিয়া এখন লাগে আৰু তোমাৰ ঘৰত যদি এজন থাৰ্ড পাৰ্টি সোমায় হয়নে আৰু সেইটোতকৈ আৰু বেয়া কথা একোৱে হ'ব নোৱাৰে তোমাৰ ঘৰৰ কাজিয়া ঘৰৰ মানুহৰ মাজত ঠিক হৈ যাব যেতিয়ালৈকে এজন থাৰ্ড পাৰ্টি মানে বেলেগ ঘৰৰ মানুহ নহ'ব আৰু বেলেগ ঘৰৰ মানুহে কেনে গম পাব তোমালোকৰ ঘৰৰ এজনটো ক'ব লাগিব ন এই আজি আমাৰ ঘৰত এনেকুৱা হ'ল হয় নাই এই কথাখিনি যে বাহিৰৰ মানুহক ক'বা তুমি বাহিৰৰ মানুহক কোৱা মানে কি বাহিৰৰ মানুহে ভাল পাব নেকি নাপায় সুবিধা ল'ব হয় নাই চব ভাঙিবলৈ সুবিধা ল'ব চ' ইয়াত কি হ'ল এই ৰাণা সাংগাৰ লগত এখন যুদ্ধ লাগিছিলে যিখন যুদ্ধত
ৰাণা সাংগা হাৰিছিলে সেইখন নাম আছিলে বেটেল অফ কাটলি মানে কাটলি নাম বেটেলখনত হাৰিছিলে কোনে হৰুৱালে ই হৰুৱালে হ'ল চ' সেই তাৰ পুতক তুলিবৰ কাৰণে আৰু এই ককাই ভাইকেইটা মানে এওঁক ভাল পোৱা নাই চ' ভাল নাই পোৱা কাৰণ তেওঁলোক সৰু সৰু সাম্ৰাজ্য হৈছে হয় নাই চ' তেওঁলোকে তিনিটাই মিলি পেলাই ক'লে বাবৰক ফোন কৰিলে যে বাবৰ ভাই তুমি আহি যোৱা আৰু বাবৰ সেই সময়ত একদম বেয়া অৱস্থাত আছিলে বাবৰ য'লৈকে গৈছিলে তাতে বাবৰৰ ফালে অৱস্থা বেয়া আছিলে হয়নে বাবৰ য'তে গৈছিলে বাবৰ অৱস্থা বেয়া আছিলে চ' মানে বাবৰ পাৰ্মানেণ্ট কোনো এখন ৰাজ্যৰ ৰজা সেই সময়ত নাছিলে চ' সেই সময়ত এজন মানুহে বিচাৰি ফুৰিব যে যেনেকুৱা পৰিস্থিতি নহ'লেও যি নহ'লেও তেওঁ গৈ সেই জেগাডোখৰ অকুপাই কৰিবলৈ বিচাৰিব ঠিক আছে নে চ' বাবৰক যেতিয়া কল কৰা হ'ল তেওঁ ক'লে বাবৰে ক'লে ঠিক আছে মই যাম চ' ৰাণা সাংগা বাবৰ দৌলত খান লোদী আলাম খান লোদী এই গোটেই চাৰিটা একেলগে মিলি পেলাই কাৰ লগত যুদ্ধ কৰিলে ইব্ৰাহিম লোদীৰ লগত যুদ্ধ কৰিলে ঘৰৰ মানুহে যদি তোমাৰ এগেইনষ্টত যায় তুমি একো নকৰাই ভাল তুমি কৰিব নোৱাৰা ন ঠিক আছে নে চ' সেইকাৰণে তোমাৰ এনেকুৱা কিছুমান চিক্ৰেট কাকো নকবা ঠিক আছে নে কিছুমান চিক্ৰেট তুমি কাকো নকবা তুমি যিটো চিক্ৰেট তুমি ভাবা যে এই চিক্ৰেটটো মই মোৰ শত্ৰুক ক'ব নোৱাৰো সেই চিক্ৰেটটো তুমি তোমাৰ বন্ধুকো নকবা কথা হৈছে কোনো কাৰো মানে কি তোমাৰ বেষ্ট ফ্ৰেণ্ডৰো এটা বেষ্ট ফ্ৰেণ্ড থাকিব চ' তুমি কোৱা চিক্ৰেটটো সিও তাক ক'ব চ' সেইকাৰণে তুমি যিটো কথা তোমাৰ শত্ৰুক ক'ব নোৱাৰি বুলি ভাবা সেই কথা তুমি তোমাৰ বন্ধুকো নকবা কেতিয়াও ঠিক আছে নে চ' কিছুমান চিক্ৰেট তোমাৰ লগতে মৰি যাব দিবা জ্বলি শেষ হৈ যাব দিবা সেইবোৰ চিক্ৰেট শ্বেয়াৰ নকৰিবা ঠিক আছে নে চ' বাবৰ দৌলত খান লোদী আলাম খান লোদী আৰু আমাৰ ৰাণা সাংগা গোটেইখিনি মিলি 1526 পানিপত যুদ্ধ হ'ল বেটেল অফ পানিপত যুদ্ধত কাক হৰুৱালে এই বেটেল অফ পানিপত যুদ্ধত কাক হৰুৱালে আমাৰ কাক হৰুৱালে ইব্ৰাহিম লোদীক হৰুৱালে আৰু তেতিয়া হৰুৱাবই ন আৰু বাবৰে যুদ্ধ কৰিছে তেওঁ অস্তিত্ব ৰক্ষাৰ কাৰণে বাবৰ কি হৈছিলে বাবৰৰ কোনো নাছিলে তেওঁ যুদ্ধ কৰিব লাগিব থাকিবলৈ জেগা লাগিব ন সেইকাৰণে কৰিছিল আৰু ইহঁতি জিকিবলৈ যুদ্ধ কৰা আৰু যুদ্ধত জিকিম বুলি ভাবিলেতো চবে যুদ্ধ কৰিব পাৰিব যুদ্ধৰ আচল যোদ্ধা সেইজনে যি হাৰিম বুলি ভাবি কৰিব হয়নে তো কি হ'ল বাবৰে আহি পেলাই ইব্ৰাহিম লোদীৰ লগত যুদ্ধ কৰিলে চ' যুদ্ধত তেওঁ জিকাৰ কাৰণ হ'ল কি তেওঁ যুদ্ধত জিকাৰ মেইন কাৰণ কি হ'ব তেওঁ যুদ্ধত জিকাৰ মেইন কাৰণ হ'ল যে তেওঁ প্ৰথমবাৰ বাবে গান পাউডাৰ ইউজ কৰিছিলে ভাৰতত প্ৰথমবাৰ বাবে গান পাউডাৰ মানে কি বাৰুদ ইউজ কৰিছিলে গান পাউডাৰ প্ৰথমবাৰ ইউজ কৰিছিলে কোনে বাবৰে ইউজ কৰিছিলে আৰু তেওঁ ইয়াত তুগলকি নীতি মানে যুদ্ধত ব্যৱহাৰ কৰিছিলে তাৰমানে কি তেওঁলোকৰ মানে সৈন্যবিলাক এই ধেনুভিৰিয়াকে ৰাখিছিলে যোনটো কথা ধেনুভিৰিয়াকে ৰাখিছিলে আৰু এইফালে তেওঁলোকে বোমা বাৰুদ কৰিছিলে আৰু তেওঁলোকে তুপ ইউজ কৰিছিলে তুপ মানে তুপ এটা সিকুৱেন্সত তুপবিলাক ৰাখিছিলে আৰু তুপবিলাকৰ পৰা গোলা বৰ্ষণ কৰিছিলে আৰু তেওঁলোকৰ সৈন্য আছিলে এনেকে আৰু আমাৰ ইব্ৰাহিম লোদী সৈন্য আছিলে এনেকে চ' যেতিয়া সৈন্যবিলাক যায় মাজলে তুপ দি পেলাই এটেক কৰে আৰু এই তুপৰ শব্দ বোমা গুলি বাৰুদৰ শব্দ আমাৰ ভাৰতৰ সেই সময়ত থকা ঘোঁৰা হাতীবিলাকে মানে শুনা নাছিলে যিবোৰ ঘোঁৰা হাতী লৈ পেলাই ইব্ৰাহিম মানে লোদী গৈছিলে চ' তেওঁলোকে গান পাউডাৰ শব্দত ভয়ংকৰ বিকট শব্দত ভয় খাই পেলাই ঘোঁৰা হাতীবোৰ দৌৰিব লৈছিলে চ' যুদ্ধত আল্টিমেটলি তেওঁলোকক বেৰি পেলাই কৈছিলে হত্যা মানে বেয়াকে হৰুৱাইছিলে আমাৰ এই বাবৰে হৰুৱাইছিলে তাক কৈছিলে ইব্ৰাহিম লোদী হৰুৱাইছিলে ঠিক আছে নে আৰু এই ইব্ৰাহিম লোদীক হৰুৱাই পেলাই কৰিলে পানিপতত জিকিলে এতিয়া আৰু এই ৰাণা সাংগা খুব ফূৰ্তি দৌলত খান লোদী আলাম খান লোদী খুব ফূৰ্তি তেওঁলোকে ক'লে যে চাব্বাছ থেংক ইউ বাবৰ এতিয়া তুমি যোৱাগে আমাক এই সাম্ৰাজ্যবোৰ আমাক দি থৈ যোৱা তেতিয়া বাবৰে ভাবিলে কি কথা ক'ব লাগিছে তহঁতৰ মতে মই চলিম মোক কি তহঁতৰ কি চাকৰ পাইছে তহঁতৰ মোক কি সেনাপতি পাইছ নি মোক তহঁতৰ হয়নে চ' মোৰ লগত এইবোৰ কথা নাপাতিবি তহঁতে যাই ইয়াৰ পৰা চ' তেতিয়া ক'লে যে মোক তুমি এনে কৈ দিছা ৰাণা সাংগা খং উঠিলে যে মোক তুমি এনে কৈছা মোক তুমি কোন বুলি ভাবিছা হয়নে মোক তুমি কি বুলি ভাবিছা চ' তাৰপৰা কি হ'ল তেতিয়া ক'লে যে তোৰ যদি বেছি কৈ থাক তেতিয়াহ'লে তোৰ লগতো এবাৰ যুদ্ধ হৈ যাওক খানোৱা বেটেল অফ খানোৱা হৈ গ'ল কেতিয়া 1526 কাৰ লগত বাবৰৰ লগত ৰাণা সাংগা বাবৰ ভাৰ্চাছ ৰাণা সাংগা কি হ'ল ফাইট হৈ গ'ল বেটেল হৈ গ'ল য'ত বাবৰ জিকিলে হয়নে কি হ'ল বেটেল হৈ গ'ল ক'ত বেটেল অফ খানোৱা পানিপত পালো কিমান 1526 পানিপতৰ প্ৰথম যুদ্ধ ছেকেণ্ডখন মানে কেতিয়া হৈছিলে পামগে আমি এতিয়া জানিবলৈ একো দৰকাৰ নাই সিকুৱেন্সটো বেয়া হৈ যাব হয় নাই চ' তাৰপৰা কোন আহিব আমাৰ পানিপতৰ কোন আহিব আমাৰ খানোৱা হ'ব 1527 কিব বেটেল অফ খানোৱা হ'ব ঠিক আছে নে এই দুখন বেটেল খুব বেছি ইম্পৰ্টেণ্ট ঠিক আছে বুজি পাইছো নে আমি কথাখিনি কি কৈ আছো মই সাবজেক্ট কি চলি আছে বাৰু হিষ্ট্ৰী হয় নাই বুজি পাইছা হ'ব আৰু এই 1526 পৰা কি হ'ব 1526 পৰাই 1857 কৃষক বিদ্ৰোহৰ সময়লৈকে কাৰ চলিব মোগল কাল চলিব হয়নে মোগল কাল চলিব এতিয়া আকৌ এবাৰ মই সিকুৱেন্সটো এবাৰ মই ৰিপ্লে কৰি দিছো সিকুৱেন্সটো আছিলে আমাৰ
কি আছিলে ডালিম খেতি কৰি তামিল নহয় ডালিম খেতি কৰি তোমালোকে টিকটো লিখি ল'বা স্লেভ ডাইনাষ্টি পালো হয়নে স্লেভ ডাইনাষ্টিৰ শাসন কেতিয়াৰ পৰা কেতিয়া চলিলে স্লেভ ডাইনাষ্টি কেতিয়াৰ পৰা চলিলে কৈ দিয়া পটককৈ কৈ দিয়া স্লেভ ডাইনাষ্টি চলিলে আমাৰ 1206 পৰা 1290 লৈকে 1206 পৰা 1290 লৈকে এই চনখিনি পুৰা মনত ৰাখিবা দেই 1206 পৰা 1290 লৈকে ইয়াত আমি কেইজনমান ইম্পৰ্টেণ্ট ৰজা পালো আইবাকৰ কথা আমি পঢ়িলো আইবাকৰ বিষয়ে পঢ়িলো 2 নম্বৰতে আমি ইয়াত জানিব লগা আছে ইলতুৎমিছৰ কথা আমি ইয়াত ইলতুৎমিছৰ বিষয়ে পঢ়িলো 3 নম্বৰ আমি ৰাজিয়াৰ বিষয়ে পঢ়িলো ইয়াত আমি ৰাজিয়াৰ বিষয়ে পঢ়িলো 4 নম্বৰতে আমি বালবনৰ বিষয়ে পঢ়িলো হয়নে বালবনৰ বিষয়ে পঢ়িলো হৈ গ'ল তাৰ পৰা আমি চাব লাগিব এতিয়া কাৰ বিষয়ে স্লেভ ডাইনাষ্টি হৈ গ'ল এইটো ওপৰত লিখি দিছো জেগা নহ'লে নহ'বগে 1206 পৰা 1290 হয়নে তাৰ পৰা আহিব আমাৰ কি আছিলে ডালিম খেতি মানে খিলজি তাৰ পৰা আহিব খিলজি এইবিলাক মই পঢ়াই যে আছো মই অকল ট্ৰিকৰ ওপৰত পঢ়াই আছো আকৌ তাৰমানে মোৰ সিকুৱেন্সটো মনত পৰি যাব কেতিয়া ট্ৰিকটো গম পালে কিন্তু মই এনে যদি উৰি দিয়া পটককে কি হ'ব সো ট্ৰিকটো মনত পেলাই দিলে আমাৰ হৈ যাব হয়নে সো ট্ৰিকটো কি হয় বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে ট্ৰিক মনত ৰাখিবা হয় এহলা ডালিম খেতি কৰি তোমাক হাৰি লৈ দিম হ'ব সো খিলজি ডাইনাষ্টি কেতিয়া পৰা আৰম্ভ হ'ল আৰু কেতিয়ালৈকে চলিলে খিলজি কেতিয়ালৈকে চলিলে 1290 পৰা 1320 লৈকে আমাৰ কি চলিলে খিলজি চলিলে যত আমাৰ শাসক কৰিছিলে জালালউদ্দিন খিলজি জালালউদ্দিন খিলজি আছিলে তাৰপা আহিলে আলাউদ্দিন খিলজি হয়নে তাৰপা কোন আহিব আমাৰ লাষ্টত খুসৰো খানৰ পাছত কোন আহিব আমাৰ গাজী মালিকে হত্যা কৰিব হয়নে গাজী মালিক খুসৰো খান গাজী মালিক আৰু এই গাজী মালিকে গৈ পেলাই ইফালে এটা বেলেগ বংশ প্ৰতিষ্ঠা কৰিব এটো কি হ'ব তুগলক হয়নে কিছিলে ডালিম খেতি কৰি তোমাক তুগলক ডাইনাষ্টি চলাব এই তুগলক ডাইনাষ্টি কেতিয়া পৰা চলিব কৈছিলো মই 1320 পৰা 1414 লৈকে হ'ব তুগলক ডাইনাষ্টি হৈ গ'ল আৰু তুগলক ডাইনাষ্টি কোনে প্ৰতিষ্ঠা কৰিলে গিয়াছউদ্দিন তুগলক গৈ পেলাই তাত কি নাম ল'লে মানে গাজী মালিক গৈ তাত কি নাম ল'লে গিয়াছউদ্দিন তুগলক হয়নে গিয়াছউদ্দিন তুগলকৰ নাম ল'লে সো গিয়াছউদ্দিন তুগলক তেনে গ'ল মহম্মদ বিন তুগলক আহিলে হয়নে তাৰপা আহিলে আমাৰ ফিৰোজ শাহ তুগলক আহিলে তাৰপা আহিলে আমাৰ নাছিৰুদ্দিন আহিলে হয়নে তেনেকৈ গৈ গৈ ৰজাখিনি শেষ হ'ল হয়নে তাৰ পাছত কোন আহিব আমাৰ শেষৰ ৰজা কোন আহিব নাছিৰুদ্দিন আহিব হয়নে আৰু এই নাছিৰুদ্দিনক কোনে মাৰিব খিজৰি খানে হয়নে খিজৰি খানে মাৰিব আৰু এই খিজৰি খান গৈ পেলাই ক'ত এটা বেলেগ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব যাক কোৱা হ'ব কি সৈয়দ ডাইনাষ্টি আৰু সৈয়দ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব কোনে খিজৰি খানে আৰু কেতিয়াবা চলিব ই 1414 পৰা 1451 লৈকে চলিব হৈ গ'ল এই কি চলিব 1414 পৰা 1451 লৈকে চলিব এক কোন আহিব খিজৰি খান আহিব হয়নে খিজৰি খান আহিব এবাৰ এতিয়া পাইছা তাৰপৰা কোন আহিব মুবাৰক শাহ আৰু আলাম মানে কি আলাউদ্দিন আলাম আহিব হৈ গ'ল মুবাৰক আৰু আলাউদ্দিন আলাম এইখিনিলৈকে একো দিয়া নাই সৈয়দ বংশলৈকে একো দিয়া নাই তাৰপৰা কোন আহিব বাহলুলৰ আগমনি হ'ব বাহলুল লোডি বংশ প্ৰতিষ্ঠা কৰিব কি কৰিব লোডি ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব লোডি ডাইনাষ্টি এই লোডি ডাইনাষ্টি কেতিয়াবা চলিব এই লোডি ডাইনাষ্টি চলিব কেতিয়া লোডি ডাইনাষ্টি চলিব আমাৰ কিমান 1451 পৰা 1556 লৈকে হ'ব লোডি বংশ চলিব আৰু ইয়াত কি হ'ব 1526ত কি হ'ব 1526 ঠিক আছে 1526 লৈকে চলিব আমাৰ এতিয়া পানীপথৰ যুদ্ধ হ'ব আৰু ইয়াত আমাৰ কি হ'ব আমাৰ ইয়াত হ'ব খানুৱা হ'ব 1527 কি হ'ব খানুৱা যুদ্ধ হ'ব পেটলাপ খানুৱা মানে ৰাণা সাংগাৰ লগত কাৰ হ'ব আমাৰ পুনৰ বাবৰৰ হ'ব ঠিক আছে সো খানুৱা হ'ব এইখিনি হৈ গ'ল এতিয়া মই অকমান আগত তাৰ পাছতে আমি কি পাম এটা কি আমি 1526 পৰা হয়নে 1526 পৰা 1558 লৈকে কাৰ হ'ব বা 1557 বা 58 কাৰ হ'ব ইয়াত আমাৰ মোগলৰ পিৰিয়ড হ'ব হয়নে মোগলৰ বিষয়ে আমি কৰিম বাবৰৰ পৰা আৰম্ভ কৰিম বাবৰ হৈছিলে হয় নাই সো বাবৰ কি প্ৰথম ৰজা কোন বাবৰ হ'ব আমি বাবৰৰ বিষয়ে পঢ়িম তাৰ পৰা শেষৰ ৰজা কোন হ'ব কোৱা
শেষৰ ৰজা কোন হ'ব মোগলৰ শেষৰ ৰজা কোন হ'ব বাহাদুৰ শ্বাহ জাফৰ বাহাদুৰ শ্বাহ জাফৰ কোন হ'ব আমাৰ শেষৰ ৰজা হ'ব তাৰ পাছত আমি কি কৰিম 1558 পৰা আমি 2024 লৈকে আমি কি কৰিম আমি কি কৰিম ইংৰাজৰ বিষয়ে আমি 1947 লৈকে পঢ়িম 1558 পৰা 1947 লৈকে পঢ়িম তাৰ পৰা আমি 1947 পৰা 2024 চনলৈকে আমাৰ এতিয়া দেশৰ নেতা পালি নেতা হয়নে জয় অসম জিন্দাবাদ মুন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ সেইখিনি আমি পঢ়িম ঠিক আছে নহয় ওকে এতিয়া আমি সিকোয়েন্স মতে আমি ক'ত যাব লাগে এতিয়া আমাৰ সৈয়দ ডাইনেষ্টি শেষ হ'ল আমাৰ লোডি ডাইনেষ্টি শেষ হ'ল সো লোডি ডাইনেষ্টি শেষ হোৱাৰ পাছতে আমি সোমাই দিব লাগিছিল এতিয়া বাবৰৰ পৰা মোগল সোমাই দিব লাগে কিন্তু মই আগতেই তোমালোকক এটা কথা কৈ ৰাখিছিলো যে মহম্মদ বিন তুগলকৰ সময়ত দুটা বংশ দক্ষিণ অংশত ভাৰতৰ দক্ষিণ অংশত দুটা বংশ কি কৈছিলে নিজকে স্ব ঘোষিত কৰিছিলে স্বাধীন ঘোষিত কৰিছিলে আৰু সেই ডাইনেষ্টি দুটা কথা মই এৰি থৈছিলো জাস্ট কৈছিলো যে বিজয়নগৰ বুলি কৈছিলো বিজয়নগৰ এম্পায়াৰ হয়নে মই জাস্ট কৈছিলো যে বিজয়নগৰ এম্পায়াৰ কিমান 1336 ত এম্পায়াৰ 1336 ত হয়নে 1336 ত আছিলে আৰু কৈছিল এখন বাহমনি সাম্ৰাজ্য বা বাহমনি এম্পায়াৰ আৰু এইখন কি হৈছিলে 1347 এই দুখনে নিজকে সেই সময় স্বাধীন মানে ঘোষণা কৰিছিলে যদি মই এইখিনি যদি মই যদি ফিৰোজ শাহ তুগলক এৰি পেলাই যদি মই এই দুটা পঢ়াবলৈ ললোহেঁতেন তোমালোকৰ গোটেই সিকুৱেন্সটো খেলিমেলি হৈ গ'লহেঁতেন সো সেইকাৰণে মই তেতিয়া এই বংশটো এৰি দিছিলো আৰু এতিয়া এটা কাম কৰো বাহলুল লোডি যেতিয়া শেষ হ'ল মানে লোডি ডাইনেষ্টি যেতিয়া শেষ হ'ল আমি মোগলত এণ্টাৰ কৰাৰ আগতে এই দুটা শেষ কৰি যাওঁ হয় নাই সো এই দুটা আমি চাইৰ শেষ কৰি পেলাই একেবাৰে সিকুৱেন্সটো আমি মিলাই থৈ পেলাই আমি সিধা প্ৰথম আমি মোগলত সোমাম ঠিক আছে না নেক্সট ক্লাছত আমি বিজয়নগৰ এম্পায়াৰ আৰু আমি বাহমনি সাম্ৰাজ্যৰ বিষয়ে পঢ়িম তাৰ পাছত আমি কি কৰিম আমি মোগলৰ বিষয়ে পঢ়িম ঠিক আছে না Have a good night. Thank you.